হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা আৰু আমি এডিআৰিৰ কাট অফৰ বিষয়ে কথা পাতিব লগা টপিক এইটো একেবাৰেই নহয়, যিহেতু পৰীক্ষাৰ আগতে যিকোনো এটা কাট অফ কৰাটো সম্ভৱ নহয়। কিন্তু মই টপিকটো লৈছোঁ দুটা কাৰণত। এটা, বহুত কুৱেশ্যন মই পাওঁ এইটোক লৈ পেলাই যে কেনেকুৱা হ'ব পাৰে, যোৱাবাৰ তুলনাত কেনেকুৱা ধৰণৰ কাট অফ হ'ব, সেইটো এটা কুৱেশ্যন বহুত পাই থাকোঁ। সেইকাৰণে ভাবোঁ এবাৰ মই ক্লিয়াৰ কৰি দিওঁ কথাটো যে কাট অফ প্ৰেডিক্ট কৰিলে কেনেকুৱা হ'ব বা সম্ভৱ হয়নি প্ৰেডিক্ট কৰাটো, সেই বিষয়ে মই কৈ দিওঁ। আৰু 2 নম্বৰ কথাটো, এটা আইডিয়া মই দিব বিচাৰোঁ যে কিমানমান কুৱেশ্যন কাৰেক্ট কৰিলে আমাৰ এক্সাম ক্লিয়াৰ হোৱাৰ চান্স থাকে। মই অলৰেডি আগৰ বেলেগ ভিডিঅ'ত হয়তো কৈছোঁ এইটো কথা, কিন্তু আজি অকণমান ডিটেইলছত মই যোৱাবাৰৰ কাট অফৰ লগত তুলনা কৰি পেলাই মই ক'ম যে এইবাৰ কিমানমান কাৰেক্ট কৰিলে এটা ছেফ জ'ন, এটা ক্লিয়াৰ হোৱাৰ পৰীক্ষাৰ চিলেকশ্যন হোৱাৰ চান্স থাকিব, সেই বিষয়ে মই ক'ম। ভিডিঅ'টোত কথা পাতিম 4-5টা পইণ্টত। আমি তাৰ আগতে মক টেষ্টৰ বিষয়ে মই কওঁ। আমি যিটো মক টেষ্ট লঞ্চ কৰিছিলোঁ, আপোনালোকে কাষত দেখিছে আমি লঞ্চ কৰা মক টেষ্টটো গোটেই ডিটেইলছখিনি ইয়াতে লিখা আছে, কি আছে। আৰু ইয়াতে আপোনালোকে ওপৰত লিখা দেখা পাইছে যে প্ৰিপেয়াৰ্ড বাই চিলেক্টেড কেণ্ডিডেটছ। এই যিটো ফিচাৰ, এইটো চবতছে ভাল ফিচাৰ আমাৰ মক টেষ্টটোত। আমি মক টেষ্টটো যিটো ছিৰিজটো প্ৰিপেয়াৰ কৰিছোঁ, তাতে আমাৰ যিখিনি মানুহ জড়িত হৈ আছে গোটেইখিনি মানুহে অলৰেডি এডিআৰি বা আছাম পুলিচৰ চাব ইনস্পেক্টৰ নহ'লে APSCৰ যিটো মেইন এক্সাম হয় আৰু লগতে APSCৰ আদাৰ ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিছে। তেওঁলোকে এই মক টেষ্টটো 14-15জনমান আমি মানুহে লগ লাগি পেলাই বনাইছোঁ। তাৰোপৰি মক টেষ্টটোত কি থাকিব, আমি এডিআৰিৰ কাৰণে বেছিকেলি এইটো বনাইছোঁ। এডিআৰি গ্ৰেড 3, গ্ৰেড 4 আৰু আছাম পুলিচ চাব ইনস্পেক্টৰৰ কাৰণেও হৈ যাব। কিন্তু বেছিকেলি এডিআৰিৰ যোৱাবাৰ যিখন পেপাৰ আহিছিলে, সেই পেপাৰখনৰ ওপৰত, গ্ৰেড 3 পেপাৰখন, তাৰ ওপৰত ভিত্তি কৰি পেলাই মক টেষ্টটো বনোৱা হৈছিলে। যেনেকুৱা আহিছিলে আমি তেনেকুৱাই একজেক্টলি বনাব চেষ্টা কৰিছোঁ, যাতে আপুনি এতিয়া পৰীক্ষা দিলেও এই মক টেষ্টকেইটা লৈ পেলাই যদি নিজে টেবুলত বহি পেলাই দি চায়, যাতে লাগে আপোনাৰ পৰীক্ষাৰ নিচিনা ফিল আহে। পৰীক্ষাত যেনেকুৱা লেভেলৰ কুৱেশ্যন পাইছিলে আপোনালোকে যোৱাবাৰ, তেনেকুৱা লেভেলৰে আমি হিচাপ কৰি তেনেকুৱা কুৱেশ্যন দিছোঁ। তাতকৈ ইজি বা টানো দিয়া নাই। 2 নম্বৰ কথা, টোটেল 4টা মক টেষ্ট থাকিব আৰু গোটেইকেইটাই হ'ব ফুল লেংথ মক টেষ্ট। ফুল লেংথ মানে 100 কুৱেশ্যন প্ৰতিটো মক টেষ্টত থাকিব আৰু তেনেকৈ টোটেল 4টা মক টেষ্ট থাকিব। আৰু গতিকে 4টা মক টেষ্ট, প্ৰতিটো 100কৈ কুৱেশ্যন, তাৰমানে 400 কুৱেশ্যন আপোনালোকে অকল এই 4টা মক টেষ্ট প্ৰেক্টিছ কৰিলেই হৈ যাব। অ'কে, আৰু আপোনালোকে PDF ফৰ্মত পাব। আৰু যিমান টপিক আছে এডিআৰিত আহিব লগা, আমি গোটেইখিনি কভাৰ কৰিব ইয়াতে চেষ্টা কৰিছোঁ। যদি মক টেষ্টটো ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে স্কেনাৰ দিয়া আছে, এইটো আপোনালোকে ইয়াতে স্কেন কৰি পেলাই 99 ৰুপিজ পে' কৰিব লাগিব। আৰু পে' কৰি পেলাই যিহেতু তলত হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত যদি স্ক্ৰীনশ্বট পঠাই দিয়ে পে'মেণ্টৰ, তেতিয়াহ'লে আমাৰ ফালৰ পৰা আপোনালোকক হোৱাটছএপতেই PDF হিচাপে মক টেষ্টটো পঠাই দিয়া হ'ব। এইটো এটা মক টেষ্টেই হয়, কিবা বেলেগ কোৰ্চৰ নোটছ কিন্তু নহয়। বহুতে কনফিউজন কৰি থাকে নোটছ কিবাকিবি, আৰু মই অলৰেডি কৈছোঁ যে 4টা মক টেষ্ট টোটেল আছে। আকৌ এবাৰ মই কৈ দিছোঁ, সেইকাৰণে বহুতে কনফিউজ কৰি সুধি থাকে উল্টা পুল্টা কথা। সেইকাৰণে মই কৈছোঁ যে 4টা মক টেষ্ট থাকিব। আৰু মক টেষ্ট PDF যেতিয়া পাব ন, PDFটো এবাৰ স্ক্ৰল কৰি পেলাই চাব তললৈকে, গোটেইকেইটা তাতে থাকে। বহুতে নাচায়, এটা ওপৰত চাই পেলাই কয় যে মক টেষ্ট আমি গোটেইকেইটা পোৱাই নাই বুলি। তাতেই গোটেইকেইটা মক টেষ্ট সোমাই থাকে। এবাৰ স্ক্ৰল কৰি পেলাই, ঠিক আছে, যেনেকৈ ৰিলছ স্ক্ৰল কৰে, তাততো চবেই এক্সপাৰ্টেই, তেনেকৈ স্ক্ৰল কৰি পেলাই চালে অকণমান পাই যাব। অ'কে, এতিয়া আহোঁ মূল টপিকটোলৈ, এডিআৰি কাট অফ কেনেকুৱা হ'ব পাৰে। প্ৰথম কথা, মই অলৰেডি কৈছোঁ যে কাট অফ প্ৰেডিক্ট কৰাটো ইম্পচিবল, ভগৱানেও কৰিব নোৱাৰে। কয় যে ভগৱানে পাৰে, কিন্তু এইটো এডিআৰি কাট অফ ভগৱানে প্ৰেডিক্ট কৰিব নোৱাৰে। APSC কাট অফ ভগৱানে প্ৰেডিক্ট কৰিব নোৱাৰে। APSCত আমি চবেই বহুত হিৰ' ওলাই পেলাই পৰীক্ষা হোৱাৰ পিছত প্ৰেডিক্ট কৰিছিলোঁ যে এবাৰ, আৰু ফলাফল তাৰ হাতত। চবেই জেনেৰেলৰ কাট অফ 70-75 কৈ আছিলোঁ, আৰু 93 পোৱালৰ আৰু চিলেকশ্যন নহ'লে। গতিকে ভগৱানেও কৰিব নোৱাৰে সেইটো, ঠিক আছে। প্ৰথম কথা হ'ল সেইটো। 2 নম্বৰ কথা, আমি কিছুমান ফেক্টৰ্ছ চাই পেলাই এটা আইডিয়া লগাব পাৰোঁ কেনেকুৱা হ'ব, ঠিক আছে। আইডিয়া এটা লগাব পাৰোঁ, আৰু মই সেই আইডিয়াকেইটাই ক'ম। আৰু সেই ফেক্টৰকেইটা যে কিহৰ ওপৰত কাট অফটো ডিপেণ্ড কৰে, কোনকেইটা কথাৰ ওপৰত ডিপেণ্ড কৰে যে কাট অফ কিমান যাব পাৰে যিকোনো এটা পৰীক্ষাত, অকল এডিআৰি বুলিয়ে নহয়। তাতে কি ফেক্টৰ থাকে, যে পেপাৰৰ লেভেলটো কেনেকুৱা, সেইটো চবতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ, ঠিক আছে। আৰু যদি এডিআৰি পেপাৰত সুধিবলৈ আৰম্ভ কৰে যে অসমৰ মুখ্যমন্ত্ৰী কোন, ঠিক আছে, ভাৰত কিমান চনত স্বাধীন হৈছিলে, কাজিৰঙা নেশ্যনেল পাৰ্কখন ক'ত আছে, অসমত নে বিহাৰত, অ'কে। আৰু তেনেকুৱা যদি মই কওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে, ঠিক আছে, এনেকুৱা কথাবিলাক, অ'কে। পবিতৰা অভয়াৰণ্য ক'ত আছে, অসমত নে মহাৰাষ্ট্ৰত, এনেকুৱা যদি লেভেলৰ পেপাৰ আহি যায়, কাট অফ কি হ'ব, বহুত বাঢ়ি যাব। আৰু যদি তাৰ সলনি কুৱেশ্যন বেলেগ আহি যায় যে য়েল্ল'ষ্টন নেশ্যনেল পাৰ্ক ক'ত আছে, এনেকুৱা কুৱেশ্যন যদি আহি যায়, ঠিক আছে, বাবল মাণ্ডাপ ক'ত আছে, এইবিলাক যদি কুৱেশ্যন আহি যায়, কোনখন উপসাগৰত আছে, ঠিক আছে, চবৰে এইবিলাক নাই পৰা নিশ্চয় বহুতে। এনেকুৱা কুৱেশ্যন যদি সুধি দিয়ে যে জেকিণ্ডা আৰ্ডেন কোনখন দেশৰ প্ৰাক্তন প্ৰাইম মিনিষ্টাৰ আছিলে, এইবিলাক যদি কুৱেশ্যন আহি যায়, তেতিয়া কি হ'ব, কাট অফ কমিব, কাৰণ সেইবিলাক হাই লেভেলৰ কুৱেশ্যন। আৰু বাকীকেইটা মই যিকেইটা কৈছিলোঁ ইয়াৰ আগত ইজি। গতিকে পেপাৰখনৰ লেভেলটোৰ ওপৰত ডিপেণ্ড কৰে কিমান যাব, আমি সেইটো চাবই লাগিব, ঠিক আছে। যদি যোৱাবাৰ নিচিনাই পেপাৰখন থাকে, যোৱাবাৰ যেনেকুৱা লেভেল আছিলে তেনেকুৱা, আমি আমাৰ মক টেষ্টটো তেনেকুৱা লেভেলতে বনাইছোঁ, অলপো কমো নহয় বেছিও নহয়, তেনেকুৱা লেভেলতে যদি পেপাৰখন থাকে, তেতিয়াহ'লে কিমান কাট অফ যাব পাৰে মই ক'ম লাষ্টত। খালি আৰু 2টা পইণ্ট মই কৈ লওঁ কিহৰ ওপৰত কাট অফটো ডিপেণ্ড কৰে, ঠিক আছে। 1 নম্বৰ, পেপাৰখন লেভেলটো কিমান লেভেলৰ হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰে কাট অফ বাঢ়িব নে কমিব। 2 নম্বৰ লেভেলটো ভেকেঞ্চি, কিমান পষ্ট ওলাইছে। যদি পষ্ট আজি
10 লাখ পোষ্ট ওলাই যায়, এতিয়া ওলাইছে কিমান আমাৰ 12,000 এবাৰ এইটোৰ কাৰণে গেট 3 গেট 4 মিলাই পেলাই যদি 10 লাখ পোষ্ট ওলাই যায় তেতিয়া যিমান কাট অফ যাব 12,000ত অবভিয়াছলি বেছিয়ে যাব। গতিকে পোষ্টৰ ওপৰত ডিপেণ্ড কৰে যে কিমান পোষ্ট ওলাইছে। এতিয়া আমাৰ পোষ্ট ওলাইছে কিমান 12,600 নে কিমানটা হয়নে, মানে গেট 3 গেট 4 মিলাই পেলাই, আৰু যোৱাবাৰ ওলাইছিলে আমাৰ 26,000তকৈও বেছি, ঠিক আছে, ইমান পোষ্ট আছিলে। এইবাৰ তাৰ আধা আছে আমাৰ পোষ্ট, কম আছে তাৰমানে। নেক্সট এটা যদি ফেক্টৰ চাওঁ সেইটো হৈছে এপ্লিকেণ্ট, কিমান মানুহে এপ্লাই কৰিছে, আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যদি চাওঁ আমি যোৱাবাৰ 13 লাখমান মানুহে এপ্লাই কৰিছিলে 26,000 পোষ্টত, আৰু এবাৰ 12,000 পোষ্টত 20 লাখ মানুহে এপ্লাই কৰিছে। গতিকে কি হৈছে আমাৰ পোষ্ট কমি গৈছে কিন্তু কেণ্ডিডেট বাঢ়ি গৈছে, আৰু কেণ্ডিডেট বাঢ়ি গ'লে কি হ'ব কাট অফ বাঢ়িব, আৰু পোষ্ট কমি গ'লেও কাট অফ বাঢ়ে। গতিকে যোৱাবাৰতকৈ এইবাৰ যে বাঢ়িব এইটোতো খাটাং, আমি যিকেইটা এতিয়ালৈকে ফেক্টৰ চাই পেলাই গম পাইছোঁ, যদি পেপাৰ লেভেলটো যোৱাবাৰ নিচিনাই থাকে, ঠিক আছে। আৰু এটা ফেক্টৰ আছে কম্পিটিশ্যন কিমান আছে, আমাৰ যিটো আমাৰ কম্পিটিটিভ এক্সামৰ যিটো মাৰ্কেট আছে যিখন, তাত কম্পিটিশ্যন কিমান হৈছে ষ্টুডেণ্টৰ মাজত, কিমান ষ্টুডেণ্ট চিৰিয়াছ হৈছে, পঢ়িবলৈ কিমানে লৈছে, ঠিক আছে, এইটোৰ ওপৰত ডিপেণ্ড কৰে যে কিমান কাট অফ যাব। যদি বহুত চিৰিয়াছ হৈ থাকে কেণ্ডিডেটছ, কম্পিটিশ্যনটো যদি বেছি হয় হাই হয় কাট অফ বেছি যাব, কম হ'লে কম যায়, ঠিক আছে, তেনেকুৱা কথা। গতিকে যদি মই কওঁ ইয়াতে কম্পিটিশ্যন ফেক্টৰ দুটা ফেক্টৰ তাতেও থাকে যে কোচিং, কিমান মানুহে কোচিং ল'ব পাৰিছে। যোৱাবাৰ বহুত বেছি কোচিং ইনষ্টিটিউট নাছিলে বা ল'ব পৰা নাছিলে, এডভাৰটাইজমেণ্ট নাছিলে কোচিং লৈ পেলাই, এইবাৰ বহুত বেছি এডভাৰটাইজমেণ্ট হৈছে কোচিং লৈ, বহুত মানুহে কোচিঙত এড হৈছে আৰু বহুত কথা শিকিছে, বহুত চিৰিয়াছ হৈ গৈছে। গতিকে কোচিংটো এটা ফেক্টৰ এইবাৰ যিটোৱে কাট অফ বঢ়াব অলপমান পাৰে যোৱাবাৰতকৈ। আৰু এটা ফেক্টৰ আছে যে যোৱাবাৰ যিখিনি মানুহে চিলেকশ্যন হৈছিলে বহুত মানুহে এবাৰ আকৌ পৰীক্ষা দিব, বিকজ ঘৰৰ পৰা দূৰত পাইছে। এইটো কোনেও কমপ্লেইন কৰি লাভ নাই যে যোৱাবাৰ দিয়াখিনি কিয় দিব, যাৰ অধিকাৰ আছে চাকৰি দিয়া সি মানে পৰীক্ষা দিয়াৰ সি দিবই, আপুনি তাত একো ক'ব নোৱাৰে। SSCত এইবিলাক সদায় হৈ থাকে, কোনোবা ল'ৰা SSC পায় দিল্লীত পষ্টিং হয়, লাগে তামিলনাডুত আকৌ পৰীক্ষা দিয়ে, ঠিক আছে, এইবিলাক কাহিনী হৈ থাকে, এইবিলাকত কান্দি লাভ নাই, নিজে কেনেকৈ পোষ্ট ল'ব পাৰোঁ এইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে, ঠিক আছে। তো এইকেইটা ফেক্টৰ যে পেপাৰ লেভেল কেনেকুৱা হ'ব, ভেকেঞ্চি কিমান আছে, এপ্লিকেণ্ট কিমান আছে, কম্পিটিশ্যন কিমান, সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি ক'ব পাৰোঁ কাট অফ বেছি হ'ব নে কম হ'ব। ঠিক আছে, এইকেইটাৰ ওপৰত যদি চাই পেলাই কওঁ লাষ্ট ইয়েৰ লগত মই কম্পেৰিজন কৰোঁ তেতিয়াহ'লে এবাৰ কাট অফ বেছি যাব যোৱাবাৰতকৈ, ঠিক আছে। মই এবাৰ ইয়াত দেখাই দিছোঁ, আপোনালোকে এবাৰ পজ কৰি পেলাই এখন চাই ল'ব পাৰে। যোৱাবাৰ কাট অফ যিখন গ্ৰেড 3 লেভেলত আছিলে তাতে এইখন আছিলে কাট অফৰ লিষ্ট, অ'কে। ইয়াতে যদি আমি চাওঁ ওপৰলৈ দেখা পাম কি যে জেনেৰেলতো যদি মই অকল চাওঁ, ঠিক আছে, মই যদি অকল জেনেৰেলৰ বস্তুটোৱে চাওঁ তেতিয়াহ'লে আমি ইয়াতে দেখা পাম যে জেনেৰেলৰ SSLC যিখন পেপাৰ আছে হায়াৰ ছেকেণ্ডেৰী লেভেল, তাত ছায়েন্স আৰু আৰ্টছ বেলেগকৈ আছিলে, 123 আৰু 118 কাট অফ গৈছিলে, ঠিক আছে। আৰু 123 আৰু 118 যদি কাট অফ হয় হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, তেতিয়াহ'লে যোৱাবাৰ হায়াৰ ছেকেণ্ডেৰী লেভেল যিটো পৰীক্ষা আছিলে তাতে কোনোবা কেণ্ডিডেট জেনেৰেল ল'ৰা হ'লে কেণ্ডিডেট যিটো হায়াৰ ছেকেণ্ডেৰী চবৰে কাৰণে অ'পেন কেটেগৰী আছিলে, মানে অ'পেন আছিলে, যিটোত চবেই দিব পাৰে, হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল, ঠিক আছে। এটা আছিলে অকল ছায়েন্সে দিব পাৰে, তো যিটোত চবেই দিব পাৰে সেইটোত কাট অফ কিমান গৈছিলে, সেইটোত গৈছিলে যদি কোনোবাই 82টা কুৱেশ্যন, 100টাৰ ভিতৰত 82টা কুৱেশ্যন কৰিব পাৰিছিলে তেতিয়াহ'লে তেওঁৰ চিলেকশ্যন হৈছিলে ৰিটেন, অ'কে। আৰু যদি যিটো অকল ছায়েন্সৰ ষ্টুডেণ্টে দিব পাৰে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, হায়াৰ ছেকেণ্ডেৰী পাছ ছায়েন্স হ'ব লাগে, সেইটোত যোনে 78টা কুৱেশ্যন কাৰেক্ট কৰিছিলে তেওঁ পাৰিছিলে, ঠিক আছে। আৰু এবাৰ যদি চাওঁ তেতিয়াহ'লে যিটো অভাৰঅল হায়াৰ ছেকেণ্ডেৰী তাত মই ভাবোঁ 85টা কুৱেশ্যন কাৰেক্ট কৰিব লাগিব, আৰু যিটো হায়াৰ ছেকেণ্ডেৰী ছায়েন্স আছে তাত 80 কুৱেশ্যন মানে শুদ্ধ হ'ব লাগিব, তেতিয়া পাব, ঠিক আছে। এইটো হ'ল হায়াৰ ছেকেণ্ডেৰীৰ কথা। মই ডিগ্ৰী লেভেললৈ আহোঁ। ডিগ্ৰী লেভেলত যোৱাবাৰ জেনেৰেলৰ যিটো দুটা ছেকশ্যন আছিলে, অনলি ডিগ্ৰী আৰু ডিগ্ৰী উইথ কম্পিউটাৰ। তো অনলি ডিগ্ৰী যিটো ছেকশ্যন আছে তাত কাট অফ বেছি যায় অবভিয়াছলি, যিহেতু পোষ্ট কম আছিলে, তাত 400মান পোষ্ট আছিলে। তো তাতে যদি চাওঁ 147 কাট অফ গৈছিলে 175ৰ ভিতৰত, তাৰ মানে 84টা কুৱেশ্যন, 100টাৰ ভিতৰত 84টা কুৱেশ্যন যোনে শুদ্ধ কৰিছিলে তেওঁলোকৰ ৰিটেন ক্লিয়াৰ হৈছিলে। আৰু যোনে যিখন বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ য'ত মই পাইছোঁ সেইটো পোষ্টত, তাতে 126 জেনেৰেলৰ কাট অফ গৈছিলে আমাৰ, আৰু তাতে 72টা কুৱেশ্যন যদি কোনোবাই কাৰেক্ট কৰিছে তেতিয়াহ'লে তেওঁ ৰিটেন ক্লিয়াৰ হৈছিলে। এতিয়া মই ডিগ্ৰী লেভেল যি দুখন পেপাৰ আছে ন, মানে দুটা কেটেগৰী আছে ডিগ্ৰী লেভেলত, পেপাৰটো এখনেই হয়। তাতে যদি মই কওঁ এইবাৰ যদি আপুনি অনলি গ্ৰেজুৱেটৰ যিবিলাক পষ্ট আছে, ভাল পষ্ট আছে, কিবা ইনস্পেক্টৰ এইবিলাক আছে, তো তাতে যদি আপুনি সেই অনলি গ্ৰেজুৱেট লেভেলত পাব হয় তেতিয়াহ'লে আপুনি এবাৰ 87টা কুৱেশ্যন কাৰেক্ট কৰিব লাগিব 100টাৰ ভিতৰত, মানে অকল 13টাহে ভুলকৈ দিব পাৰে, বাকী 87টা শুদ্ধ হ'ব লাগিব। আৰু গ্ৰেজুৱেট লেভেল যিখনত চবৰে টাৰ্গেটটো সেইটোৱে, গ্ৰেজুৱেট উইথ কম্পিউটাৰ, চবেই ইয়াতে টাৰ্গেট কৰি আছে গ্ৰেড 3 হয়নে, কম্পিউটাৰ অপাৰেটৰ, জুনিয়ৰ এছিষ্টেণ্ট এইবিলাক পষ্ট য'ত পায়। তো তাতে সেইখন পেপাৰত আপুনি 75টাৰ প্লাছ কুৱেশ্যন কাৰেক্ট কৰিলে ৰিটেন ক্লিয়াৰ হ'ব। আৰু মই কওঁ যিহেতু ছেফ জোনত থকাৰ কথা, গতিকে ছেফ জোনত থাকিব হ'লে আমি কি কৰিব লাগিব, 80 মান টাৰ্গেট কৰিব লাগে। আৰু আপুনি কিমান পাই আছে, কিমান ইম্প্ৰুভ কৰিব লাগে নালাগে, সেই গোটেই কথাখিনি আমাৰ মক টেষ্টকেইটা দি চালে গম পাব। সেইকাৰণে মই মক টেষ্টকেইটা এবাৰ ল'বলৈ কৈছোঁ, আপোনালোকে লৈ পেলাই চাব। 4টা আছে, 2-3টা দি চালেও আপোনালোকে গম পাই যাব আপোনালোকে কিমান পাই আছে। যদি 75তকৈ কম পাই আছে আপোনালোকে অলপ ঠিক কৰিব লাগিব, ঠিক আছে, নহ'লে দিগদাৰ হ'ব। কাৰণ 75 পালে মই কৈছোঁ ৰিটেন ক্লিয়াৰ হৈ যাব, কিন্তু ডিগ্ৰী মানে ফাইনেল চিলেকশ্যন আমি হ'বলৈ হ'লে 80 মান টাচ কৰিব লাগিব জেনেৰেল কেণ্ডিডেটে। বাকী ST SC OBC তেনেকৈ মই লিষ্টখন এবাৰ দিছিলোঁ যে, পজ কৰি চালে আইডিয়া পাই যাব কিমান কাট অফ গৈছে বা কিমান পাব লাগিব, অ'কে। আৰু কেনেকৈ 80 স্ক'ৰ কৰিব লাগে তাৰ যিটো লিংক
ঠিক আছে, এটা ভিডিঅ' আছে কেনেকৈ আমি 80 স্ক'ৰ কৰিবগৈ পাৰোঁ। যদি কোনোবাই মেথছত বেয়াও হয়, যদি মেথছত আপুনি 20ৰ ভিতৰত 10টাও কিবাকৈ শুদ্ধ কৰিব পাৰে, 10-12টাও, তথাপিও আমি 80 পাবগৈ পাৰোঁ। ঠিক আছে, 80 টাচ কৰিবগৈ পাৰোঁ, ভয় কৰিব লগা একো নাই। কেনেকৈ তাৰ এটা ফুল প্লেনিং ষ্ট্ৰেটেজি মই এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া থাকিব, কমেণ্ট ছেকশ্যনতো পিন কমেণ্টত দিয়া থাকিব। আপোনালোকে এবাৰ টাচ কৰি পেলাই লিংকটোত ভিডিঅ'টো গৈ চাব পাৰে, এটা আইডিয়া পাব, হয়তো বহুতে চাইছে অলৰেডি। এইখিনি আছিলে গ্ৰেড 3। গ্ৰেড 4 কথালৈ আমি গ্ৰেড 4টো চিধা কথা, দুখন পেপাৰ আছিলে, 10 লেভেল আৰু 8 লেভেল। তো আমি জেনেৰেলৰ কথা কওঁ, যিখন 10 লেভেলৰ পেপাৰ আছিলে জেনেৰেলৰ কাৰণে, তেওঁলোকে যোৱাবাৰ 79 পালে, তেওঁলোকৰ ৰিটেন ক্লিয়াৰ হৈছিলে। অ'কে, তো এইবাৰ মই ধৰিছোঁ 90 পাব লাগিব, মানে যোৱাবাৰ অলমষ্ট 80 আছিলে, এবাৰ 90 পাব লাগিব, এইটো টাৰ্গেট দিছোঁ মই। ঠিক আছে, আৰু কুৱেশ্যন থাকিছিলে তাত 135টা, তাৰমানে 135টাৰ ভিতৰত যোৱাবাৰ 79টা কুৱেশ্যন যাৰ শুদ্ধ হৈছে তাৰ ৰিটেন ক্লিয়াৰ হৈছিলে, এবাৰ 90টা শুদ্ধ কৰিব লাগিব। ঠিক আছে, আৰু যদি মই ক্লাছ 8ৰ যিখন পেপাৰ আছে সেইখনৰ কথা কওঁ, তেতিয়াহ'লে জেনেৰেল যিখিনি মানুহ আছে তেওঁলোকে যোৱাবাৰ 74 কাৰেক্ট কৰিলে ৰিটেন ক্লিয়াৰ হৈছিলে, এবাৰ 80টা কুৱেশ্যন, 135টাৰ ভিতৰত 80টা কুৱেশ্যন শুদ্ধ হ'লে তেওঁলোকৰ ৰিটেন ক্লিয়াৰ হ'ব। তেনেকৈ SC STৰো দিয়া আছে, আপোনালোকে ইয়াতে লিষ্টখন দিয়া আছে, চাব পাৰে। এখন চালে গম পাই যাব ইয়াতে কেনেকৈ আছে। ইণ্টাৰেষ্টিং ফেক্ট আছে ইয়াতে যে যোৱাবাৰ EWSৰ মাৰ্কছ বহুত কম গৈছিলে। EWS ওমেনৰ 135ৰ ভিতৰত 33টা কুৱেশ্যন শুদ্ধ কৰোঁতে EWSৰ ছোৱালীৰ চিলেকশ্যন হৈছিলে, আৰু ল'ৰাৰ 135টাৰ ভিতৰত 61টা কুৱেশ্যন শুদ্ধ কৰোঁতে, ল'ৰাৰ 57টা শুদ্ধ হওঁতে 8 লেভেলত চাকৰি পাইছিলে। এইবাৰ EWSটো নাই, গতিকে সেইটো বেছি কথা কৈ আমি বেছি কথা পাতি লাভ নাই। অ'কে, তো এইখিনি আছিলে গোটেই কথা। আপোনালোকে যদি মক টেষ্টকেইটা দি চাব, যদি প্ৰিপেৰেশ্যন ইমান ভাল চলা নাই তেতিয়াহ'লে অলপ ইম্প্ৰুভ কৰিব লাগিব, আৰু ইম্প্ৰুভ কৰিবৰ কাৰণে বা আপোনালোকে পঢ়িব যদি বিচাৰে এটা জেগাৰ পৰা ভালকৈ কোচিং লৈ পেলাই, যিহেতু কোচিঙৰ কথা মই কৈছোঁৱেই, বহুত মানুহে কোচিং এক্সেছ কৰিছে, গতিকে বহুত আগবাঢ়ি যায় কোচিং এটা লোৱাৰ লগে লগে। যদি কোনোবাই ভাবিছে ল'ম বুলি কোচিং লৈ এতিয়াও পঢ়িম বুলি ভাবিছে, সময় আমাৰ হাতত আছে, এতিয়াও 3-4 মাহ এটা সময় আছে, আৰু এই 3-4 মাহৰ ভিতৰতে গোটেই চিলেবাছ কেনেকৈ কমপ্লিট কৰিব লাগে তাৰ কাৰণে ষ্টাডি ইনচাইডৰ এটা কোৰ্চ আছে, যিটো কোৰ্চত অলমষ্ট 450 ঘণ্টামানৰ ক্লাছ কৰা আছে, যিখিনি বহুত বেছি হয়। মানুহে UPSC প্ৰিলিমছৰ কাৰণেও বেলেগ কোচিঙে 200 ঘণ্টা 250 ঘণ্টাহে ক্লাছ দিয়ে। আমি ADAৰ কাৰণে ষ্টাডি ইনচাইডত মই ক্লাছ কৰা নাই বাৰু, বাট বেলেগ টিচাৰ আছে, তেওঁলোকে 450 ঘণ্টা অলমষ্ট ক্লাছ কৰা আছে, আৰু সেই ক্লাছখিনি আপোনালোকে যদি ডেইলি 6-7 ঘণ্টা দি পেলাই পঢ়ি পেলাই চায়, তেতিয়াহ'লে 2 মাহত গোটেই ক্লাছ চোৱা কমপ্লিট হৈ যাব আপোনালোকৰ। হিষ্ট্ৰী, পলিটিক্স, জিঅ'গ্ৰাফী, ইকনমি, আৰ্ট এণ্ড কালচাৰ, মেথছ, ৰিজনিং, ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন, এভৰিথিং তাত কৰোৱা আছে, চব A to Z ক্লিয়াৰ হৈ যাব আপোনালোকৰ। যদি আপোনালোকে ল'ব বিচাৰে কোৰ্চটো ল'ব পাৰে। মই কৈছোঁ 3-4 মাহ আছে, 2 মাহত গোটেই ভিডিঅ' চাই শিকি শেষ হৈ যাব, আৰু বাকী 1 মাহ 1.5 মাহ আপোনালোকে আনকি ৰিভিজন কৰিবলৈ ধুনীয়াকৈ সময় পাই যাব। আৰু ৰিভিজনৰ টেনশ্যন ল'ব লগা নাই যে নোটছ কেতিয়া বনাম, কাৰণ নোটছ তেওঁলোকে বনাই দিয়া আছে, PDF ফৰ্মেটত গোটেই নোটছ বনাই দিয়া আছে, জাষ্ট পঢ়িলে হ'ব। ইমান সহজ কৰা হৈছে আপোনালোকৰ কাৰণে। যদি ল'ব বিচাৰে সেই কোৰ্চটো, তেতিয়াহ'লে মোৰ এইটো নাম্বাৰ দিয়া আছে, এইটো নাম্বাৰত এটা মেছেজ কৰিব পাৰে, মই আপোনালোকক তাতেই ডিটেইলছখিনি দি দিম বা কৈ দিম কেনেকৈ কোৰ্চটো ল'ব লাগে। আৰু লগতে মক টেষ্টৰ কথাও যদি ল'ব বিচাৰে ল'ব পাৰে আপোনালোকে, এই নাম্বাৰটোতে মেছেজো দিব পাৰে মক টেষ্টৰ বিষয়ে আৰু কিবা জানিব লগা থাকিলে। আজিলৈ এইটো ভিডিঅ'ত ইমানেই, আকৌ এটা ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।